নুহৰ বিশ্বাসে যেনেকৈ ঈশ্বৰক সন্তুষ্ট কৰিছিল, আজি আমি তেনেকৈ ঈশ্বৰক সন্তুষ্ট কৰিব পাৰিছোনে? আজিৰে পবিত্ৰ ক্ষণতে উজ্বলি উঠা খ্ৰীষ্টৰ জ্যোতি গ্ৰহণ কৰাই ভক্তি বচন এই মাথোন আমাৰ মিনতি গ্ৰহণ কৰাই ভক্তি বচন। যিছু তোমাকে প্ৰাৰ্থিছো আজি, কাতৰে মাতিছো আজি আমি প্ৰভু যিছু। যিছু তোমাকে প্ৰাৰ্থিছো আজি, কাতৰে মাতিছো আজি আমি প্ৰভু যিছু। তুমি সৃজিছিলা যোন বেলি তৰা, ইয়াৰ কাষলে মোৰ যিছু তুমি আহা। তুমি সৃজিছিলা যোন বেলি তৰা, ইয়াৰ কাষলে মোৰ যিছু তুমি আহা। জয় জয়তে আমাৰ দৰ্শকসকললৈ প্ৰভু যীশু খ্ৰীষ্টৰ মহান নামত নমস্কাৰ জনালোঁ। আমাৰ এই ভক্তিবচন অনুষ্ঠানৰ যোগেৰে আপোনালোকক লগ পাই আমি নথৈ আনন্দিত হৈছোঁ। এই ভক্তিবচন অনুষ্ঠান হৈছে ধাৰাবাহিক বাইবেল অধ্যয়নৰ অসমীয়া অনুষ্ঠান। গোটেই বাইবেল শাস্ত্ৰখনেই আমি ইয়াত অধ্যয়ন কৰিম। প্ৰিয় দৰ্শক, আমি এতিয়া বাইবেলৰ পুৰণি নিয়ম খণ্ডৰ প্ৰথমখন পুস্তক অৰ্থাৎ আদি পুস্তকৰ অধ্যয়ন চলাই আছোঁ। যোৱা অনুষ্ঠানত এই আদি পুস্তকৰ ৫ নম্বৰ অধ্যায়ৰ ২০ নম্বৰ পদলৈকে পঢ়ি তাৰ ভিত্তিতে আলোচনা আগবঢ়োৱা হৈছিল। আজি ৫ নম্বৰ অধ্যায়ৰ ২১ নম্বৰ পদৰ পৰা ৬ নম্বৰ অধ্যায়ৰ ১৩ নম্বৰ পদলৈকে চোৱা হ'ব। ৪ নম্বৰ অধ্যায়ত আৰম্ভণিতে আমি পালোঁ আদম হাৱাৰ ২ পুত্ৰ কয়িন আৰু হেবলৰ কথা। কয়িনে ঈশ্বৰলৈ আগবঢ়াইছিল হাতৰ শ্ৰমৰ ফল, যিটো ঈশ্বৰে গ্ৰহণ নকৰিলে। হেবলে আগবঢ়াইছিল এটা বলি আৰু সেইটো ঈশ্বৰে গ্ৰহণ কৰিলে। ঈশ্বৰে কয়িনৰ সেই উপহাৰ অগ্ৰাহ্য কৰাত কয়িনৰ ভীষণ খং উঠিছিল আৰু অতি পৰিকল্পিতভাৱে কয়িনে ভায়েক হেবলক বধ কৰিছিল। সেইটো আছিল মানৱ ইতিহাসৰ প্ৰথমটো হত্যাকাণ্ড আৰু মানুহে পোনপ্ৰথমবাৰৰ বাবে পুত্ৰ বিয়োগৰ শোক সহিব লগা হোৱা প্ৰথমটো ঘটনা। ভায়েকক বধ কৰি কয়িন পিতৃ মাতৃৰ পৰাও আঁতৰি গুচি গ'ল। সেয়া আছিল আত্মীয়ৰ পৰা বিচ্ছেদ হ'ব লগা হোৱা এটা নতুন অভিজ্ঞতা। মুঠতে পাপৰ ফলত মানুহে এটা এটাকৈ বিভিন্ন ধৰণৰ দুখ লগা অভিজ্ঞতা লাভ কৰিব ধৰিলে। আদম আৰু হাৱাৰ আৰু সন্তানৰ জন্ম হ'ল আৰু বংশ বাঢ়ি গৈ থাকিল। তাৰ এটি বিৱৰণী আমি ৫ নম্বৰ অধ্যায়ত পাওঁ। বিভিন্ন জনৰ কথা উল্লেখ আছে, কিন্তু তাৰ মাজত এজন বিশেষ ব্যক্তিৰ কথা আমি পাওঁ যিজনৰ মৃত্যু নহ'ল।
ঈশ্বৰৰ সৈতে তেওঁৰ মধুৰ সম্বন্ধ আছিল আৰু ঈশ্বৰে তেওঁক পোনে পোনে স্বৰ্গলৈ তুলি লৈ গ'ল বুলি আমি পঢ়িবলৈ পাওঁ। তেওঁৰ নাম আছিল হনুক। 6 নম্বৰ অধ্যায়ত প্ৰৱেশ কৰাৰ লগে লগে আমি হনুকৰ পৰা গৈ গৈ নোহৰ কথা পাওঁ। তেওঁ অতি ধাৰ্মিক লোক আছিল। পৃথিৱীত মানুহৰ মাজত অধাৰ্মিকতা অতিশয় ৰূপে বাঢ়ি যোৱাত ঈশ্বৰে জলপ্লাৱনৰ দ্বাৰা সকলোকে ধ্বংস কৰিছিল আৰু কেৱল নোহহে সপৰিয়ালে ৰক্ষা পৰিছিল। এই সকলোবোৰ কথা অধিককৈ জানিবলৈ আহকচোন এতিয়া আমি মূল আলোচনাৰ মাজলৈ আগবাঢ়ি যাওঁ। প্ৰিয় শ্ৰোতা, আদি পুস্তকৰ 5 নম্বৰ অধ্যায়ত আমি আদমৰ সন্তানসকলৰ তালিকাখন পাই আছোঁ। আজি আমি হনুকৰ বিষয়ে বিশেষভাৱে পঢ়িবলৈ পাম। জেৰদৰ সন্তান আছিল হনুক। এতিয়া বাইবেলৰ পৰা পঢ়ি দিম, শুনিবচোন। 5 নম্বৰ অধ্যায়ৰ 21 নম্বৰ পদটো পঢ়ি দিছোঁ। ইয়াত এনেদৰে লিখা আছে, আৰু হনুকৰ 65 বছৰ বয়সৰ সময়ত তেওঁৰ পুত্ৰ মথুছেলহ জন্মিল। হনুকৰ মৃত্যু কেতিয়া হৈছিল? নাই, হনুকৰ মৃত্যু হোৱা নাছিল। মানুহৰ মৃত্যুৰ বিৱৰণ থকা এই অন্ধকাৰ অধ্যায়টোত এইটো আচলতে এটা উজ্জ্বল চিনৰ নিচিনা। পাঠ কৰি দিম 22 পৰা 24 নম্বৰ পদলৈ, শুনিবচোন। মথুছেলহৰ জন্মৰ পাছত 300 বছৰলৈকে ঈশ্বৰৰ লগত হনুকৰ চলাচল হলত তেওঁৰ আৰু পুতেক জীয়েক জন্মিল। হনুকৰ বয়স সৰ্বমুঠ 365 বছৰ। ঈশ্বৰৰ লগত তেওঁৰ চলাচল আছিল। পাছে তেওঁ নাইকিয়া হ'ল, কিয়নো ঈশ্বৰে তেওঁক লৈ গ'ল। এইটো অতি চমকপ্ৰদ কথা যে সকলো লোকৰ মৃত্যু ঘটা কথাৰ মাজতে এজনক এই পৃথিৱীৰ পৰা উঠাই লৈ যোৱা হৈছিল। হনুকৰ বিষয়ে কোৱা হৈছে যে তেওঁ ঈশ্বৰৰ সৈতে চলাচল কৰিছিল। এই কথাটো আচলতে বিশেষভাৱে মন কৰিবলগীয়া কথা। মাত্ৰ 2জন মানুহৰ ক্ষেত্ৰতহে এই বুলি কোৱা হৈছে। মাত্ৰ 2জন মানুহে ঈশ্বৰৰ সৈতে এনেদৰে চলাচল কৰিছিল বুলি কোৱা হৈছে। আমি পিছৰটো অধ্যায়তেই পাম যে নোহেও ঈশ্বৰৰ সৈতে চলাফুৰা কৰিছিল। এওঁলোক আছিল পৃথিৱীত জলপ্লাৱন হোৱাৰ আগৰ লোক। তেওঁলোকে ঈশ্বৰৰ সৈতে এনেদৰে চলাচল কৰিছিল। পুৰণি নিয়মত আচলতে 2জন মানুহৰ কথাই আমি পাওঁ যি 2জনৰ মৃত্যু হোৱা নাছিল। তাৰে এজন হৈছে হনুক আৰু আনজন হৈছে এলিয়া ভাৱবাদী। আচলতে এই হনুক জলপ্লাৱনৰ আগৰ এনে এজন ব্যক্তি যিজনৰ বিষয়ে আমি আচলতে বিশেষ একো নাজানো, বা যিজনৰ বিষয়ে বিশেষ বিৱৰণী আমাক দিয়া হোৱা নাই। আমাক কোৱা হৈছে যে তেওঁৰ মৃত্যু হোৱা নাছিল, কিন্তু ঈশ্বৰে তেওঁক লৈ গৈছিল। তেওঁক ৰূপান্তৰিত কৰি লৈ যোৱা হৈছিল। ৰূপান্তৰিত কৰি লৈ যোৱা মানে বাৰু কি? ইংৰাজীত ট্ৰেন্সলেশ্যন বা অসমীয়াত অনুবাদ। অনুবাদ মানে কোনো ভাষাৰ শব্দ এটা লৈ আন ভাষাত লিখা, তাৰ অৰ্থ সলনি নকৰাকৈ। হনুকক এই পৃথিৱীৰ পৰা লৈ যোৱা হৈছিল। তেওঁক পৰিৱৰ্তিত কৰি নিয়া হৈছিল। তেওঁৰ পুৰণি শৰীৰটোৰ পৰা তেওঁক মুকলি কৰি নিব লগা হৈছিল। তেওঁ এক বেলেগ ধৰণৰ ব্যক্তি হ'ব লগা হৈছিল, অথচ তেওঁ একেজন লোকেই হৈ আছিল। যেনেকৈ অনুবাদ কৰা শব্দ এটা আচলতে একেই হৈ থাকিব লাগে। হনুকক স্বৰ্গলৈ উঠাই নিয়া হৈছিল। আমি পঢ়িবলৈ পাওঁ যে হনুকে 65 বছৰ জীয়াই থকাৰ পাছত তেওঁৰ এজন পুত্ৰ জন্মিছিল। পুত্ৰজনৰ নাম আছিল মথুছেলহ। আৰু সেই মথুছেলহৰ জন্মৰ পাছত তেওঁ ঈশ্বৰৰ লগত চলাচল কৰিব ধৰিলে। হনুকৰ জীৱনৰ প্ৰথম 65 বছৰ কেনেকুৱা আছিল আমি ক'ব নোৱাৰোঁ। আমি অনুমান কৰিব পাৰোঁ যে আন জনগণৰ নিচিনাই তেওঁৰ জীৱনটো আছিল। সেই সময়ছোৱা অতি যধে মধে জীৱন কটোৱা মানুহৰ সময় আছিল। নোহৰ দিন চমু চাপি আহিব ধৰিছিল। কিন্তু যেতিয়া মৰম লগা সন্তান মথুছেলহৰ জন্ম হ'ল, তেতিয়া হনুকৰ আচৰণ সলনি হ'ল। সেই কেঁচুৱাটিয়েই তেওঁক ঈশ্বৰলৈ ঘূৰাইছিল। প্ৰিয় শ্ৰোতা, কেতিয়াবা ঈশ্বৰৰ কিবা বিশেষ উদ্দেশ্যৰেই পৰিয়ালত কেঁচুৱাৰ জন্ম হয়। অৰ্থাৎ কিবা এটা বিশেষ উদ্দেশ্যৰে কেতিয়াবা ঈশ্বৰে আমাৰ পৰিয়ালত কেঁচুৱাৰ জন্ম দিয়ে। আৰু যদিহে তেনে কেঁচুৱায়ো আপোনাক ঈশ্বৰলৈ আনিব নোৱাৰে, আন একোৱেই নোৱাৰে। হনুকে
300 বছৰ ঈশ্বৰৰ সৈতে এনেদৰে চলাচল কৰাৰ পাছত আৰু আন আন সন্তানৰ জন্ম হোৱাৰ কথা আমি পাওঁ। হনুকৰ বয়স সৰ্বমুঠ 365 বছৰ। সিমান দিন তেওঁ পৃথিৱীত আছিল, কিন্তু তেওঁৰ মৃত্যু হোৱা নাছিল, কাৰণ ইয়াত হনুকৰ মৃত্যু হ'ল বুলি কোৱা হোৱা নাই। কিন্তু এই বুলি কোৱা হৈছে ঈশ্বৰৰ সৈতে তেওঁৰ চলাচল আছিল। পাছে তেওঁ নাইকিয়া হ'ল, কিয়নো ঈশ্বৰে তেওঁক লৈ গ'ল। এই গোটেই ঘটনাটো এজনী সৰু ছোৱালীয়ে মাকক এনেদৰে বৰ্ণনা কৰিছিল। শুনিবচোন। ছোৱালীজনীয়ে মাকক ক'লে, আজি আমাক শিক্ষকে হনুকৰ বিষয়ে কৈছিল। হনুকে বোলে ঈশ্বৰৰ লগত চলাচল কৰিছিল, একেলগে ফুৰিছিল। সদায় কিজানি ঈশ্বৰ আহি হনুকক কৈছিল, হনুক, তুমি মোৰ লগত অলপ ফুৰিবলৈ যাবানে? হনুকে ঘৰৰ পৰা ওলাই আহি নঙলামুখত ঈশ্বৰক লগ ধৰিছিল আৰু ঈশ্বৰৰ সৈতে ফুৰিবলৈ ওলাই গৈছিল। হনুকে এনেদৰে ফুৰি ইমান ভাল পাইছিল যে তেওঁ সদায় নঙলামুখত ৰৈ থাকি ঈশ্বৰলৈ অপেক্ষা কৰিছিল। আৰু ঈশ্বৰ আহি হনুকক কয়, হনুক ব'লা ফুৰি আহোঁ। এদিন ঈশ্বৰ আহি হনুকক ক'লে, হনুক ব'লা আজি অলপ দূৰলৈ ফুৰিবলৈ যাওঁ, তোমাক বহু কথা মোৰ ক'বলগীয়া আছে। গতিকে ঈশ্বৰৰ সৈতে হনুক ওলাই গ'ল আৰু আগবাঢ়ি গৈ থাকিল। বহু দেৰি হ'ল। অৱশেষত হনুকে ক'লে, বহুত দেৰি হৈ গ'ল, মোৰ ঘৰৰ পৰা বহু দূৰ আঁতৰি আহিলোঁ, মই ঘৰলৈ এতিয়া উভতি যাব লাগে। ঈশ্বৰে তেওঁক ক'লে, হনুক, তুমি তোমাৰ ঘৰৰ পৰা বহু দূৰ আঁতৰি আহিলা, তুমি এতিয়া মোৰ ঘৰৰ ওচৰ চাপিলা, গতিকে মোৰ লগত মোৰ ঘৰলৈকে ব'লা। তেতিয়া হনুকে ঈশ্বৰৰ সৈতে ঈশ্বৰৰ ঘৰলৈ গুচি গ'ল। হয় প্ৰিয় শ্ৰোতা, ঘটনাটো ইয়াতকৈ মনোমোহাকৈ আমি আৰু বৰ্ণনা কৰিব নোৱাৰোঁ। ঘটনাটো ঠিক তেনেকুৱাই আছিল। আমি ভাবোঁ বাইবেলৰ আদি পুস্তকত থকা মহান সত্যবিলাকৰ অন্তৰ্নিহিত অৰ্থ আছে। হনুকৰ এই ঘটনাটোৱে আচলতে ভৱিষ্যতে পৃথিৱীৰ পৰা যে খ্ৰীষ্টীয় মণ্ডলীক উঠাই লৈ যোৱা হ'ব, পৃথিৱীত মহাক্লেশ আৰম্ভ হোৱাৰ আগে আগে তাৰ ছবি এখন দাঙি ধৰিছে। পৃথিৱীলৈ জলপ্লাৱনৰ যোগেদি ঈশ্বৰৰ ক্ৰোধ, দণ্ড, অভিশাপ নামি অহাৰ আগে আগে ঈশ্বৰে হনুকক এই পৃথিৱীৰ পৰা লৈ গৈছিল। ঠিক একেদৰে পৃথিৱীলৈ ভৱিষ্যতে সেই মহাক্লেশ নামি অহাৰ আগে আগে ঈশ্বৰে খ্ৰীষ্টীয় বিশ্বাসীসকলৰ মণ্ডলীক উঠাই লৈ যাব। এতিয়া আমি ২৭ নম্বৰ পদটো পঢ়ি দিম। পাছে মথুছেলহৰ সৰ্বমুঠ ৯৬৯ বছৰ বয়স হলত তেওঁৰ মৃত্যু হ'ল। মথুছেলহ আদমতকৈও বেছি দিন জীয়াই আছিল। আদম আৰু মথুছেলহ এই ব্যক্তি দুজনে সৃষ্টিকাৰ্যৰ পৰা মহাপ্লাৱনৰ সময়ছোৱালৈ এক যোগসূত্ৰ স্থাপন কৰি দিয়ে। আমি যি বংশাৱলী পাইছোঁ তাৰ পৰা এটা কথা অনুমান কৰিব পাৰোঁ যে এই মথুছেলহে নোহক নিশ্চয় ঈশ্বৰে জগত আৰু মানুহ সৃষ্টি কৰাৰ সময়ৰ পৰা সেই সময়লৈকে সকলো কথা ক'ব পাৰিছিল। আমি ভাবোঁ যে আমাক ইয়াত যি বংশাৱলী দিয়া হৈছে তাত বহুখিনি কথা উজ্জ্ব আছে। আমি জানো যে নতুন নিয়মৰ আৰম্ভণিতে প্ৰভু যীশুৰ যি বংশাৱলী দিয়া হৈছে তাতো কিছু কথা উল্লেখ কৰা হোৱা নাই। সেইটো উদ্দেশ্য প্ৰণোদিতভাৱেই কৰা হৈছে, কাৰণ তাত বংশাৱলীটো ৩টা সমান সমান ভাগত বিভক্ত কৰা হৈছে। কিছুমান ব্যক্তিৰ কথা উল্লেখ কৰা হোৱা নাই, কিন্তু আমি এটা কথা মন কৰা উচিত যে বংশাৱলীৰ ধাৰাটো কিন্তু ক'তো ব্যাহত হোৱা নাই। এই বংশাৱলী সম্পূৰ্ণ সঠিক বুলি আমি বিশ্বাস কৰোঁ। কিন্তু দৰকাৰী কথাটো এইয়ে যে মাজতে হয়তো অলপ সময়ৰ ব্যৱধান থাকিব পাৰে আৰু মানৱৰ ইতিহাস আমি ভবাতকৈ অলপ দীঘলীয়া হ'বও পাৰে। এই বিষয়ে আমি খাটাংভাৱে একো ক'ব নোৱাৰোঁ। এই কথাটোত আচলতে ঈশ্বৰেও বেছি গুৰুত্ব দিয়া নাই। ঈশ্বৰে গুৰুত্ব দিছে মানুহৰ ধৰ্মীয় আৰু পৰিত্ৰাণমূলক ইতিহাসৰ ওপৰতহে। মথুছেলহ নামটোৰ অৰ্থ হৈছে পঠিয়াই দিয়া। আন কোনোৱে কয় মথুছেলহ নামটোৰ অৰ্থ হৈছে তেওঁৰ মৃত্যু হ'ল। এইটো পঠিওৱা হ'ব। কি পঠিওৱা হ'ব? জলপ্লাৱন। মথুছেলহ পৃথিৱীত জীয়াই থকা পৰ্যন্ত পৃথিৱীলৈ জলপ্লাৱন অহা নাছিল। আৰু এই কথাটোও মন কৰিবলগীয়া যে মথুছেলহৰ মৃত্যু হোৱা বছৰতেই
পৃথিৱীলৈ ঈশ্বৰে জলপ্লাৱন পঠিয়াইছিল। যেতিয়া তেওঁৰ মৃত্যু হ'ব তেতিয়া এইটো পঠোৱা হ'ব। সেইটোৱেই মথুছেলহ নামটোৰ অৰ্থ। সেই মথুছেলহ আন আন মানুহতকৈ বাৰু কিয় বেছিদিন জীয়াই আছিল? ঈশ্বৰে তেওঁক পৃথিৱীত বেছিদিন জীয়াই ৰাখি মানুহক এইটো দেখুৱাইছিল যে ঈশ্বৰ সহনশীল আৰু কৰুণাময়। কাৰণ যেতিয়ালৈকে মথুছেলহ জীয়াই থাকে তেতিয়ালৈকে পৃথিৱীলৈ জলপ্লাৱন ঈশ্বৰে নানে। গতিকে তেওঁ মানুহক মন পালন কৰিবলৈ সুবিধা দি আছিল। ঈশ্বৰে আপোনাৰ বাবেও বাট চাই ৰয়। প্ৰিয় শ্ৰোতা, আপোনাৰ গোটেই জীৱন ধৰি তেওঁ আপোনালৈ বাট চায়। ঈশ্বৰৰ দীৰ্ঘ সহিষ্ণুতাৰ বিষয়ে পাচনি পিতৰে এই বুলি কৈছে, প্ৰথম পিতৰ 3 নম্বৰ অধ্যায়ৰ 20 নম্বৰ পদত আমি এই বুলি পঢ়িবলৈ পাওঁ। পঢ়ি দিম, শুনিবচোন। অৰ্থাৎ যিবিলাক পূৰ্বকালত নোহৰ দিনত জাহাজ নিৰ্মাণ কৰা সময়ত ঈশ্বৰৰ দীৰ্ঘ সহিষ্ণুতালৈ বাট চাই থাকোঁতে আজ্ঞা নমনা আছিল, তেওঁবিলাকৰ আগত ঘোষণা কৰিলে। সেই জাহাজত কেইজনমান অৰ্থাৎ 8জন প্ৰাণী জলৰ মাজেদি ৰক্ষা পালে। প্ৰথম পিতৰ 3 নম্বৰ অধ্যায়ৰ 20 নম্বৰ পদ। এই অধ্যায়টোৰ বাক্যাংশ পঢ়িলে আমি দেখা পাওঁ একোজন মানুহৰেই নাম কোৱা হৈছে আৰু তাৰ পাছত তেওঁৰ মৃত্যুৰ কথা কোৱা হৈছে। আমি একেবাৰে 31 আৰু 32 নম্বৰ পদ দুটা পঢ়ি দিম। পাছে লেমকৰ সৰ্বমুঠ 770 বছৰ বয়স হলত তেওঁৰ মৃত্যু হ'ল আৰু নোহৰ 500 বছৰ বয়সৰ সময়ত চেম, হাম, জেফত এই 3জন পুত্ৰ জন্মিল। আজি মানুহে ভাবে মানুহৰ স্বভাৱ আচলতে ভালেই, ভাল পৰিৱেশত থাকিলেই মানুহ ভাল হ'ব। কিন্তু বাইবেলেনো আচলতে মানুহৰ বিষয়ে কি কয়? ঈশ্বৰে জনাই দিছে মানুহ আচলতে মন্দ প্ৰকৃতিৰ, মানুহ আচলতে সম্পূৰ্ণ বেয়া। আমাৰ সকলোৰে আচলতে সেইটোৱেই অৱস্থা। ৰোমিয়া 3 নম্বৰ অধ্যায়ৰ 10 নম্বৰ পদত এই বুলি লিখা আছে, সকলোৱেই পাপৰ অধীন। এই বিষয়ে লিখাও আছে, ধাৰ্মিক কোনো নাই, এজনো নাই। ৰোমিয়া 3 নম্বৰ অধ্যায়ৰ 10 নম্বৰ পদ। ঈশ্বৰৰ বাক্যৰ মতে কথাটো তেনেকুৱাই। যদি এই ক্ষেত্ৰত ঈশ্বৰৰ মতটো আপুনি গ্ৰহণ কৰে তেনেহ'লে মানুহ সম্বন্ধে, মানৱ জীৱন সম্বন্ধে আপুনি সঠিক ধাৰণাটোৱেই পাব পাৰিব। মানৱ জাতিৰ অৱস্থাটো আমি এই আদি পুস্তকৰ পৰাই পাই আছোঁ আৰু এতিয়া আমি যি বংশধাৰাৰ কথা পাইছোঁ এই ধাৰাটো আচলতে ঈশ্বৰে বাছি লোৱা বিশেষ বংশধাৰা। এই ধাৰাটো আমাক কলৈ লৈ যাব? এই বংশটোৱেই আমাক আগবঢ়াই লৈ যাব এই পৃথিৱীত স্থাপন হ'বলগীয়া 1000 বছৰীয়া সুশাসনলৈ, খ্ৰীষ্টৰ সেই 1000 বছৰীয়া শাসনলৈ। কিন্তু আদি পুস্তকৰ পৰৱৰ্তী অধ্যায়টোতে আমি পাওঁ পৃথিৱীলৈ জলপ্লাৱন ৰূপে নামি অহা ঈশ্বৰৰ সুধবিচাৰৰ কথা। এতিয়া আমি 6 নম্বৰ অধ্যায়ৰ পৰা অলপ চাব খুজিছোঁ। এই 6 নম্বৰ অধ্যায়ত আমি জলপ্লাৱনৰ বিষয়ে পঢ়িবলৈ পাওঁ আৰু এই জলপ্লাৱনৰ জৰিয়তে যি সুধবিচাৰ নামি আহিছিল সেই কথাও আমি বুজি পাওঁ। পাঠ কৰি দিম আদি পুস্তক 6 নম্বৰ অধ্যায়ৰ 1 আৰু 2 নম্বৰ পদ। এইদৰে যেতিয়া পৃথিৱীত মানুহৰ সংখ্যা বাঢ়িবলৈ ধৰিলে আৰু সিবিলাকৰ জীয়াৰীবোৰ জন্মিল, তেতিয়া ঈশ্বৰৰ সন্তানবিলাকে মানুহৰ জীয়াৰীবোৰক ৰূপৱতী দেখি সিহঁত আটাইৰে পৰা যেয়ে যাক ইচ্ছা কৰিলে সিয়ে তাইক বিয়া কৰি ল'লে। ঈশ্বৰৰ সন্তানবিলাক আৰু মানুহৰ জীয়াৰীবোৰৰ এই বিষয়টোক লৈ আলোচনাৰ অন্ত নাই। বহুতো লোকে ক'ব খোজে যে ঈশ্বৰৰ সন্তানবিলাক মানে স্বৰ্গদূত। আজিও বেছিভাগ লোকেই সেই বুলিয়েই কয়, কিন্তু আমি হ'লে এই কথাটো গ্ৰহণ কৰি ল'ব নোখোজো। কাৰণ এই স্বৰ্গদূতবিলাক যদি ভাল স্বৰ্গদূত আছিল তেনেহ'লে এনেকুৱা পাপ নকৰিলেহেঁতেন। আনহাতে বেয়া স্বৰ্গদূতবিলাকক ঈশ্বৰৰ সন্তানবিলাক বুলি নিশ্চয় কোৱা নাযায়। আকৌ তেওঁলোকৰ সন্তানবিলাক আছিল মানুহ, তেওঁলোক দৈত্য নাছিল। বহুতো লোকে সেই সন্তানবিলাক দৈত্য আছিল বুলি ধৰি লয়, কিন্তু কিয় তেনেদৰে তেওঁলোকে ধৰি লয় আমি নাজানো। আমি 4 নম্বৰ পদত এই বিষয়ে আৰু অলপ গভীৰভাৱে চাম। এতিয়া 3 নম্বৰ পদটো পঢ়িছোঁ। পাছে জিহুৱাই ক'লে, মোৰ আত্মাই মানুহৰ অন্তৰত আৰু সদায় অধিকাৰ নচলাব, কিয়নো তাৰ বিপথগমনত সি মাংস মাত্ৰ, তথাপি তাৰ কাল 120 বছৰ হ'ব। আমি বিশ্বাস কৰোঁ নোহে 120 বছৰ ধৰি ঈশ্বৰৰ বাক্য ঘোষণা কৰিছিল।
আৰু সেই সময়ছোৱাত ঈশ্বৰৰ আত্মাই মানুহক বিশেষভাৱে অনুযোগ কৰিছিল। কিন্তু মানুহবিলাক ঈশ্বৰলৈ ঘূৰা নাছিল। প্ৰথম পিতৰ 3 নম্বৰ অধ্যায়ৰ 18 আৰু 19 নম্বৰ পদ পঢ়ি দিম, শুনিবচোন। কাৰণ আমাক ঈশ্বৰৰ ওচৰলৈ নিবলৈ অধাৰ্মিকবিলাকৰ কাৰণে ধাৰ্মিক জনাই, অৰ্থাৎ খ্ৰীষ্টে পাপবোৰৰ কাৰণে কেৱল এবাৰ দুখ ভোগ কৰিলে। তেওঁ মাংসত হত হ'ল, কিন্তু আত্মাত হ'লে পুনৰ জীৱিত হ'ল। সেই আত্মাৰে তেওঁ গৈ কয়দত থকা আত্মাবিলাকৰ, একেলগে তাৰ পিছৰ পদটো পঢ়ি দিছোঁ, অৰ্থাৎ যিবিলাক পূৰ্বকালত নোহৰ দিনত জাহাজ নিৰ্মাণ কৰা সময়ত ঈশ্বৰৰ দীৰ্ঘ সহিষ্ণুতাই বাট চাই থাকোঁতে আজ্ঞা নমনা আছিল, তেওঁবিলাকৰ আগত ঘোষণা কৰিলে। সেই জাহাজত কেইজনমান, অৰ্থাৎ 8জন প্ৰাণী জলৰ মাজেদি ৰক্ষা পালে। প্ৰথম পিতৰ 3 নম্বৰ অধ্যায়ৰ 18 পৰা 20 নম্বৰ পদলৈকে পঢ়িলোঁ। পিতৰে লিখাৰ সময়ত এই আত্মাবোৰ বন্ধনত আছিল, কয়দত আছিল। কিন্তু নোহৰ দিনত সেইবোৰৰ আগত ঈশ্বৰৰ বাক্য ঘোষণা কৰা হৈছিল। কাৰণ 20 নম্বৰ পদত সেই কথাটো আমি পাইছোঁ। নোহৰ সেই 120 বছৰীয়া প্ৰচাৰ কাৰ্যৰ সময়ত তেওঁলোক অবাধ্য হৈছিল, মানা নাছিল নোহৰ কথা তেওঁলোকে। এতিয়া 4 নম্বৰ পদটো পঢ়ি দিম। সেই কালত পৃথিৱীত নাফিলবিলাক আছিল, আৰু তাৰ পাছতো ঈশ্বৰৰ সন্তানবিলাকে মানুহৰ জীয়াৰীবোৰত গমন কৰাত সিহঁতে সিবিলাকলৈ সন্তান প্ৰসৱ কৰিলে। সেই সন্তানবিলাক আগৰ কালৰ প্ৰসিদ্ধ বীৰ পুৰুষ। তাৰমানে সেইবোৰ দৈত্য নাছিল, মানুহেই আছিল, কিন্তু তেওঁলোক অসাধাৰণ প্ৰকৃতিৰ বীৰ পুৰুষ আছিল। ঈশ্বৰৰ সন্তানবিলাক মানে আমি এই বুলিহে অনুমান কৰিব পাৰোঁ যে আদমৰ পৰা ছেথৰ যোগেদি আগবাঢ়ি অহা ঈশ্বৰৰ মনোনীত বংশৰ লোক আছিল তেওঁলোক। পৃথিৱীলৈ জলপ্লাৱন অহাৰ আগতে পৃথিৱীৰ অৱস্থা কি আছিল? কি কাৰণে পৃথিৱীলৈ জলপ্লাৱনৰ যোগেদি ঈশ্বৰৰ দণ্ড নামি আহিছিল? 5 পৰা 7 নম্বৰ পদ পঢ়িছোঁ, শুনিবচোন। পাছে জিহুৱাই দেখিলে পৃথিৱীত মানুহৰ দুষ্টতা অধিক, আৰু সদায় তাৰ মনৰ চিন্তাৰ সকলো কল্পনা কেৱল মন্দ। এই হেতুকে জিহুৱাই পৃথিৱীত মানুহ সৃষ্টি কৰাত বেজাৰ লাগি মনত বিষাদ পাই ক'লে, মই নিজে সৃষ্টি কৰা মানুহক পৃথিৱীৰ পৰা উচ্ছন্ন কৰিম। মানুহে সৈতে পশু, বগাই ফুৰা জন্তু, আকাশৰ চৰাই এই সকলোকে লুপ্ত কৰিম, কিয়নো সিহঁতক সৃষ্টি কৰাত মোৰ বেজাৰ লাগিছে। মানুহৰ মন্দতা অধিক হৈছিল। মানুহৰ মনৰ সকলো চিন্তা কেৱল মন্দ আছিল। মানুহে অনবৰতে কেৱল বেয়াই চিন্তা কৰিছিল। সেয়েহে ঈশ্বৰে পৃথিৱীলৈ জলপ্লাৱন পঠাই মানুহক শাস্তি দিব বিচাৰিছিল। কিন্তু মানুহক যে তেওঁ সম্পূৰ্ণ ধ্বংস নকৰিলে, তাৰ বাবে আমি ঈশ্বৰক ধন্যবাদ দিব পাৰোঁ। 8 নম্বৰ পদ। কিন্তু নোহে জিহুৱাৰ দৃষ্টিত অনুগ্ৰহ পালে। নোহে বাৰু ঈশ্বৰৰ পৰা কি অনুগ্ৰহ লাভ কৰিছিল? 9 নম্বৰ পদ। নোহৰ বিৱৰণ এই। সেই কালৰ মানুহৰ মাজত নোহ ধাৰ্মিক আৰু সিদ্ধ পুৰুষ আছিল, আৰু ঈশ্বৰৰ লগত নোহৰ চলাচল আছিল। নোহে ঈশ্বৰৰ লগত চলাচল কৰিছিল। কিন্তু আমাক নোহৰ বিষয়ে এই বুলিও কোৱা হৈছে, ইব্ৰী 11 নম্বৰ অধ্যায়ৰ 7 নম্বৰ পদত, শুনিবচোন। বিশ্বাসৰ গুণে নোহে ভাবি বিষয়ত আদেশ পাই ভয়তে নিজৰ পৰিয়ালৰ পৰিত্ৰাণৰ অৰ্থে এখন জাহাজ নিৰ্মাণ কৰিলে, আৰু তাৰ দ্বাৰাই জগতক দোষী কৰি নিজে বিশ্বাসমূলক ধাৰ্মিকতাৰ অধিকাৰী হ'ল। ইব্ৰী 11 নম্বৰ অধ্যায়ৰ 7 নম্বৰ পদ। বৰষুণ নোহোৱা অৱস্থাতেই, শুকান মাটিতেই ইমান ডাঙৰ জাহাজ এখন সাজিবলৈ নিশ্চয় যথেষ্ট বিশ্বাসৰ প্ৰয়োজন, নহয়নে বাৰু? এতিয়া 10 পৰা 13 নম্বৰ পদলৈকে পঢ়ি দিম, শুনিবচোন। আৰু নোহৰ চেম, হাম, জেফত এই 3জন পুত্ৰ জন্মিল। সেই কালত পৃথিৱী ঈশ্বৰৰ দৃষ্টিত ভ্ৰষ্ট আৰু অত্যাচাৰেৰে পৰিপূৰ্ণ আছিল। পাছে ঈশ্বৰে পৃথিৱীলৈ চাই তাক ভ্ৰষ্ট দেখিলে, কিয়নো পৃথিৱীৰ সমুদায় প্ৰাণী ভ্ৰষ্টাচাৰী হ'ল। তেতিয়া ঈশ্বৰে নোহক ক'লে, মোৰ সাক্ষাতে সকলো প্ৰাণীৰ অন্তকাল আহিছে, কিয়নো সিহঁতৰ দ্বাৰাই পৃথিৱী অত্যাচাৰেৰে পৰিপূৰ্ণ হৈছে। এতেকে চোৱা, মই সিহঁতক পৃথিৱীৰ সৈতে বিনষ্ট কৰিম। মানুহে ঈশ্বৰলৈ পিঠি দি নিজৰ মতে চলিছিল। মানুহৰ পথ মন্দ আছিল। সেইবাবেই মানুহলৈ জলপ্লাৱন পঠোৱা হৈছিল। আৰু কিছুমান কাৰণ আমি চাব পাৰোঁ। মানুহলৈ এজন পৰিত্ৰাতা পঠিওৱা হ'ব বুলি প্ৰতিজ্ঞা কৰা হৈছিল। পৃথিৱীলৈ এজন পৰিত্ৰাতা আহিব বুলি কোৱা হৈছিল। মানুহে সেই পৰিত্ৰাতালৈ বাট চোৱাৰ পৰিৱৰ্তে ঈশ্বৰৰ পৰা আঁতৰিহে গৈছিল। ঈশ্বৰে আদম আৰু হৱাৰ বাবে এটা বলি দিব লগা হৈছিল, আৰু কইন আৰু হেবলৰ যোগেদি ঈশ্বৰে এটা অনন্তকলীয়া নীতি স্থাপন কৰিছিল। কইন আৰু হেবলে আচলতে 2 প্ৰকৃতিৰ মানুহক প্ৰতিনিধিত্ব কৰে।
হেৰাই থকা আৰু পৰিত্ৰাণ পোৱা, নিজক ধাৰ্মিক বুলি ভবাৰ বিপৰীতে ভগ্ন হৃদয়েৰে নিজক পাপী বুলি মানি লোৱা। আদম আৰু মথুছেলহ যিমান দিন জীয়াই আছিল, তেওঁলোকে নিশ্চয় সেই সময়ত মানুহক ঈশ্বৰৰ প্ৰকাশিত কথাবোৰ বুজাব পাৰিছিল। হনুকেও মানুহবোৰৰ আগত ঈশ্বৰৰ বাক্য জনাইছিল বুলি যিহুদা 13 আৰু 14 নম্বৰ পদত আমি পাওঁ। জাহাজখন সাজি থকা সময়ত নোহেও মানুহবোৰক সাৱধান কৰি আছিল। পবিত্ৰ আত্মাই মানুহক উদগাই আছিল, তথাপি মানুহে ঈশ্বৰক প্ৰত্যাখ্যান কৰি আছিল। সেয়ে মানুহলৈ শাস্তিস্বৰূপে নামি আহিছিল জলপ্লাৱন। নোহৰ দিনত কেৱল নোহ আৰু তেওঁৰ পৰিয়ালেহে ঈশ্বৰৰ পথত চলিছিল। নোহে ঈশ্বৰৰ কথা বিশ্বাস কৰি শুকান ভূমিতেই ডাঙৰ জাহাজ সাজিছিল। মানুহে তেওঁক হাঁহিব বুলি ভয় কৰা নাছিল। 120 বছৰ ধৰি নোহে মানুহৰ আগত ঈশ্বৰৰ কথা কৈছিল। নোহৰ দিনৰ নিচিনা হ'ব ভৱিষ্যতেও। প্ৰভু যীশুৱে এই পৃথিৱীত তেওঁৰ ন্যায় শাসন প্ৰতিষ্ঠা কৰিবলৈ অহাৰ আগে আগে। অৱশ্যে এতিয়াও কিছুমান কথা মিলিব ধৰিছে। নোহৰ দিনৰ নিচিনাকৈ তীব্ৰ হাৰত জনসংখ্যা বাঢ়িছে। নোহৰ দিনৰ নিচিনাকৈ ভৱিষ্যতৰ সেই মহাক্লেশৰ দিনতো পবিত্ৰ আত্মাই আৰু মানুহক উদগনি নিদিয়া হ'ব। কিন্তু সেই জলপ্লাৱনৰ নিচিনাকৈ মহাক্লেশো আহিব। প্ৰিয় শ্ৰোতা, আপুনি বাৰু সেই সময়ত আপোনাক কি অৱস্থাত পাব? উদ্ধাৰ পোৱা অৱস্থাত নে মহাক্লেশত কষ্ট পোৱা অৱস্থাত? চিন্তা কৰি চাওকচোন। ঈশ্বৰে আপোনাক আশীৰ্বাদ কৰক। আমেন। পাপৰ ভয়াৱহতাৰ মাজতো নিজকে ঈশ্বৰৰ দৃষ্টিত গ্ৰহণীয় কৰি ৰখা হনুকৰ কথা, নোহৰ কথাই আমাক এটা ইতিবাচক দিশ দেখুৱায়। নোহে ঈশ্বৰৰ কথা বিশ্বাস কৰিছিল আৰু ঈশ্বৰৰ কথা মতেই শুকান মাটিৰ ওপৰতে সেই প্ৰকাণ্ড জাহাজখন তেওঁ নিৰ্মাণ কৰিছিল। সেই কাৰ্যৰ বাবে মানুহবোৰে হয়তো নোহক ঠাট্টা বিদ্ৰূপ উপলুঙা কৰিছিল, কিন্তু একোৱেই নোহক সেই জাহাজ নিৰ্মাণ কৰা কাৰ্যৰ পৰা বিৰত কৰিব পৰা নাছিল। নোহৰ সেই বিশ্বাসেই ঈশ্বৰক সন্তুষ্ট কৰিছিল আৰু সেই বিশ্বাসৰ বাবেই নোহৰ লগতে তেওঁৰ গোটেই পৰিয়ালে ৰক্ষা পৰিছিল। বিশ্বাস সদায় কাৰ্যৰ মাজেৰে প্ৰকাশ পায়। নোহৰ ক্ষেত্ৰত আমি সেইটো স্পষ্টভাৱে দেখা পাওঁ। নোহৰ যোগেৰে বাকী মানুহবোৰেও নিশ্চয় আহিবলগীয়া জলপ্লাৱনৰ কথা শুনিবলৈ পাইছিল, কিন্তু কোনেও সেই কথা সঁচা বুলি, তেনেকুৱা কিবা এটা ঘটিব বুলি বিশ্বাস কৰা নাছিল। ইতিপূৰ্বে হনুকেও মানুহবোৰৰ আগত ঈশ্বৰৰ কথা প্ৰচাৰ কৰিছিল বুলি আমি যিহুদাৰ পত্ৰত পঢ়িবলৈ পাওঁ, কিন্তু মানুহবোৰে সেই সকলো কথা অৱহেলা কৰি অবিশ্বাস কৰি থাকিল আৰু অৱশেষত জলপ্লাৱনত সকলো ধ্বংস হ'ব লগা হ'ল। অবিশ্বাসেই অবাধ্যতাৰ ৰূপত আত্মপ্ৰকাশ কৰে। ঈশ্বৰে আজিও বিচাৰে মানুহে যাতে স্ব-ইচ্ছাৰে ঈশ্বৰত ভয় ভক্তি কৰি থাকে আৰু স্ব-ইচ্ছাৰে ঈশ্বৰৰ বাধ্য হৈ চলে। আজিলৈ আমি ইমানতে সামৰিব খুজিছোঁ। আহকচোন সামৰণিত পৰমপিতা প্ৰভু যীশুৰ নামত খন্তেক প্ৰাৰ্থনাত মূৰ দুৱাওঁ। স্বৰ্গত থকা অতি মৰমীয়াল দয়ালু পিতৃ ঈশ্বৰ, ধন্যবাদ দিওঁ প্ৰভু তোমাক, তুমি সুন্দৰ সময় প্ৰত্যেককে দান কৰাৰ বাবে। দয়ালু মৰমীয়াল পিতৃ ঈশ্বৰ, এই সময়তে তোমাৰ যি পবিত্ৰ বাক্য অধ্যয়ন কৰা হ'ল, এই বাক্যৰ যোগেদি প্ৰত্যেক দৰ্শকে আশীৰ্বাদ পাইছে বুলি বিশ্বাস ৰাখোঁ। আৰু প্ৰভু তেওঁলোকৰ জীৱনত তুমি প্ৰচুৰ পৰিমাণে আশীৰ্বাদ কৰা, যাতে প্ৰভু তেওঁলোকে সকলো সময়তে তোমাত বিশ্বাস আৰু ভৰসা ৰাখি নিজৰ জীৱন চলাই লৈ যাব পাৰে। এই সকলো যাচনা মহান ত্ৰাণকৰ্তা প্ৰভু যীশুখ্ৰীষ্টৰ নামত অৰ্পণ কৰিলোঁ। আমেন। প্ৰিয় দৰ্শক, যোৱা অনুষ্ঠানৰ প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি 930 বছৰ। আজিৰ অনুষ্ঠানৰ ওপৰত আধাৰিত প্ৰশ্নটো হৈছে আন মানুহতকৈ বেছি দিন পৃথিৱীত জীয়াই থকা মানুহজন আছিল অপশ্যন এ হনুক, অপশ্যন বি মথুছেলহ, অপশ্যন চি ইনুছ, অপশ্যন ডি এলিয়া। প্ৰিয় দৰ্শক, আজিৰ প্ৰশ্নৰ সঠিক উত্তৰটো আজি সন্ধ্যা 6 বজাৰ আগেয়ে আপোনাৰ নাম আৰু ঠিকনাৰে সৈতে আমালৈ 7429840242 নম্বৰত SMS নাইবা হোৱাটছআপৰ যোগে প্ৰেৰণ কৰক। প্ৰিয় দৰ্শক, আপুনি যদি আমাৰ এই অনুষ্ঠানৰ যোগেদি আশীৰ্বাদপ্ৰাপ্ত হৈছে আৰু আমাৰ লগত কথা পাতিবলৈ বিচাৰিছে বা আপোনাক প্ৰাৰ্থনাৰ সহায়ো পৰামৰ্শ লাগে, তেন্তে আমালৈ 7429840242 এই নম্বৰত পোনপটীয়াকৈ ফোন কৰিব পাৰিব। ধন্যবাদ।